আমি খুব দুখেৰে জনাব বিচাৰিছোঁ অৰুণাচল প্ৰদেশৰ যি বৰ্বৰ হত্যাকাণ্ড আমি সকলোৱে দেখি আহিছোঁ। এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে এনেকুৱা ধৰণৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছে অৰুণাচলত। অৰুণাচল প্ৰদেশৰ আমাৰ অসমৰ পৰা বিভিন্ন লোকে কামৰ সন্ধানত তেওঁলোকে অৰুণাচলত কৰ্মৰত হৈ থাকে। এই কাম কৰি থকা আমাৰ অসমীয়া যুৱক যুৱতী বা অসমীয়া মানুহৰ যিধৰণে তেওঁলোকে অত্যাচাৰ চলাই আহিছে তাৰ প্ৰতি আমাৰ দুখ প্ৰকাশ কৰিছোঁ। অত্যন্ত চিন্তনীয় বিষয়। গতিকে যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে একেলগে বিষয়টো বহি মেলি মীমাংসা কৰিব লাগে, পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে। আৰু আমি ৰুট ব্লকেট কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ যে প্ৰভাস দলে হত্যাকাণ্ড হৈছিল ইটানগৰত কাম কৰি থকা অৱস্থাত। তাৰ কিন্তু এমাহৰ ভিতৰতে আকৌ পুনৰ হত্যাকাণ্ড সংঘটিত হ'ল। অৰুণাচলৰ ৰয়িঙত কাম কৰি থকা শংকৰ পেগু নামৰ এগৰাকী যুৱক, তেখেতক পিষ্টলেৰে গুলীয়াই হত্যা কৰা হৈছিল। গতিকে এমাহৰ ভিতৰতে যদি দুগৰাকীকৈ যদি মানুহক হত্যা কৰিব পাৰে, কেনেকুৱা ধৰণৰ আইন শৃংখলা চলি আছে অৰুণাচলত আমি অনুমান কৰিব পাৰিছোঁ। গতিকে ক'ব বিচাৰিছোঁ যে এই হত্যাকাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অৰুণাচলত কাম কৰি থকা অসমৰ মানুহৰ প্ৰতি তেওঁলোকে জীৱন নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰে এই বিষয়টো মীমাংসা কৰিব লাগে। গতিকে আমি অনিৰ্দিষ্ট কাললৈ প্ৰভাস দলে আৰু শংকৰ পেগুৰ উচিত ন্যায়ৰ দাবীত আমি ৰুট ব্লকেট কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। কেন্দ্ৰীয় সমিতিয়ে আমাক অৱগত কৰিছে যে মুখ্যমন্ত্ৰী, অসমৰ গৃহ বিভাগ আৰু অৰুণাচল চৰকাৰৰ গৃহ বিভাগে দুয়োখন চৰকাৰৰ গৃহ বিভাগে আশ্বাস প্ৰদান কৰিছে বিষয়টো মীমাংসা কৰিম বুলি। কিন্তু এই আশ্বাস কেৱল আশ্বাস হৈ থাকে, তেতিয়াহ'লে অনাগত সময়ত জংগী আন্দোলন আমি কৰিম। সেইকাৰণে আমি এই ৰুট ব্লকেট কাৰ্যসূচী আমি স্থগিত ৰখা হৈছে। যদি এই আশ্বাস যদি অধিক ৰূপত যদি কাৰ্যকৰণ নহয় তেতিয়াহ'লে আমি ইয়াতকৈ আমি ভয়াৱহভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। অৰুণাচল চৰকাৰৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে আমাক জনাইছে, অৰুণাচল চৰকাৰৰ গৃহ বিভাগে আমাক আশ্বাস প্ৰদান কৰিছে, বিষয়টো মীমাংসা কৰিম বুলি আশ্বাস প্ৰদান কৰিছে। গতিকে তেওঁলোকৰ আশ্বাসৰ প্ৰতি আমাৰ আশা আছে, তেওঁলোকে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। যদিহে তেওঁলোকে আশ্বাস প্ৰদান কৰি যদি এনেকৈ যদি আমাক কমিটমেণ্ট ভাগে যদি ৰৈ যায় তেতিয়াহ'লে আমি অনাগত সময়ত আমি পৰৱৰ্তী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম, আগবাঢ়ি যাম।